সৈনিক আহি ইয়াত উপস্থিত হৈছে আৰু আজি যোৰহাটত খিলঞ্জীয়া মানুহৰ এখন সংগ্ৰাম হ'ব। সেই সংগ্ৰামত আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰাও অভিষেকৰ নেতৃত্বত বহুতো ল'ৰা আহিছে, বহুতো সৈনিক আহিছে, তাৰ বাবে ধন্যবাদ। আৰু ডিব্ৰুগড় জিলা সমিতিৰ পৰাও বহুতো ল'ৰা আহি উপস্থিত হৈছে, সকলোকে ধন্যবাদ। গোলাঘাটৰ পৰা আহি আছে, লখিমপুৰৰ পৰা আহি আছে আৰু আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব গণসংগ্ৰাম আৰু গণৰাম। সকলোৱে একেলগে কওক জয় অসম, জয় অসম। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। ধন্যবাদ। অসম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। অসম জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থললৈকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰীয়ে খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্থললৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এটা প্ৰশ্ন যে ক'ৰবাত আপুনি বহু সময়ত স্পষ্টীকৰণ দিয়ে এই আন্দোলনখনে ক'ৰবাত আওপকীয়াকৈ বিজেপিক চাওক, এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়া হকে এখন সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। আৰু এটা শেষৰটো প্ৰশ্ন, শৃংখলাৰে ব্যক্তিগত বা দলীয়ভাৱে কি অনুধাৱন কৰা প্ৰকৃত যিসকল ভাৰতীয় নাই, সেইটো নহয়। প্ৰকৃত ভাৰতীয় নাগৰিকক শাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব।